ধেমাজিৰ 4গৰাকী খেলুৱৈক লৈ ব্যাপক চৰ্চা। ধেমাজিৰ একেখন ভিতৰুৱা গাঁৱৰ পৰা 4গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব আগন্তুক ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত। পঞ্জাৱৰ পাটিয়ালাত অহা 9 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত এই 4গৰাকী খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিব। ধেমাজি জিলাৰ বাটঘৰীয়া এটি গ্ৰাম্য প্ৰধান অঞ্চল। বৰ্তমান ধেমাজিৰ ক্ৰীড়া প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত হোৱা অত্যন্ত ভিতৰুৱা ঠাই এই বাটঘৰীয়াৰ পৰাই ৰেখামণি গগৈ, দিতিমণি সোণোৱাল, মনালিছা সোণোৱাল আৰু পাপুল চাংমায়ে ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিব। ইয়াৰে মনালিছাই CRPF আৰু পাপুলিয়ে ভাৰতীয় সেনা বাহিনীত কৰ্মসূত্ৰে বাহিৰে বাহিৰে গৈ এই প্ৰতিযোগিতাখনত অংশ ল'ব অসমৰ হৈ। অহা 6 আগষ্টত ৰাওনা হ'ব প্ৰতিযোগিতাত অংশগ্ৰহণৰ অৰ্থে। বৰ্তমান প্ৰতিযোগীসকলে ধেমাজিৰ বাটঘৰীয়াৰ দৰে অতি ভিতৰুৱা ঠাইত ন্যূনতম সা সুবিধাৰ মাজেৰে পুৱা গধূলি অব্যাহত ৰাখিছে কঠোৰ অনুশীলন। সহযোগ কৰিছে অন্য এছাম উদীয়মান খেলুৱৈয়ে। ভৱিষ্যতে অলিম্পিক খেলাৰ দুৰন্ত সপোন বুকুত বান্ধি অলিম্পিয়ান মীৰাবাইৰ দৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হোৱাৰ প্ৰবল মন এইসকল প্ৰতিভাৱান খেলুৱৈৰ। অত্যন্ত ভিতৰুৱা ঠাই ধেমাজিৰ বাটঘৰীয়াত এই খেলুৱৈসকলে কিদৰে চৰ্চা অব্যাহত ৰাখিছে সেই দৃশ্যবন্দী হৈছে নিউজ 18ৰ কেমেৰাত। আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে ৰেখামণি গগৈ, যিহেতু তেওঁ আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ যি গেমছ আছে তাতে পদক লাভ কৰিছে। অহা 9 আগষ্টৰ পৰা যিহেতু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰি যাবা, কেনেধৰণৰ অনুভৱ, কেনেধৰণৰ চৰ্চা চলিছে? অনুভৱ বহুত ভালেই লাগিছে। চৰ্চা কৰি আছোঁ, বেছিদিন হোৱা নাই, লকডাউনৰ কাৰণে বহুত দিগদাৰ হৈছিলে ইয়াত ট্ৰেইনিং কৰিবলৈ। এতিয়া প্ৰেক্টিছ কৰি আছোঁ আৰু চেষ্টা কৰিম ভালকৈ খেলিবৰ কাৰণে। এইবাৰ যিহেতু মীৰাবাই চানুৱে অলিম্পিকৰ ৰূপৰ পদক লাভ কৰিলে, কেনে সপোন পুহি ৰাখিছে আচলতে? তেওঁ ৰূপৰ পদক পালে বহুত ভাল লাগিছে শুনি। আমি লগতে 2019 চনত ট্ৰেইনিং কৰিছিলোঁ, তেওঁৰ লগতে বহুত ভাল লাগিছে। আমাৰ ইণ্ডিয়াৰ পৰা ইমান ভাল মেডেল লৈ আহিছে তেওঁ, আৰু ভাবিছোঁ নেশ্যনেলত ভালকৈ যদি মেডেল চাই আন্তঃৰাষ্ট্ৰীয়ত ভাল গেম খেলিবৰ কাৰণে। আন এগৰাকী খেলুৱৈ আমাৰ সৈতে আছে, আমি তেওঁৰ পৰা জানো, দিতিমণি সোণোৱাল। পোনপ্ৰথমে তোমাৰ পৰা জানিবচোন, কিমান দিনৰ পৰা এই খেলত তুমি জড়িত হৈ আছা আৰু বৰ্তমান ক'ত ক'ত খেলিছা আৰু কেনেধৰণৰ অনুভৱ আচলতে? মোৰ ট্ৰেইনিং কৰা প্ৰায় 5 বছৰ 6 বছৰ হ'ল। মই ট্ৰেইনিং ধেমাজিত কৰি কিনে পাছত গুৱাহাটী ছাইড ট্ৰায়েল দি গুৱাহাটী ছাইড আছিলোঁ 2019 চনলৈকে। তাৰপাছত মই পাটিয়ালাতে আছিলোঁ কেম্পত, কিন্তু লকডাউনৰ কাৰণে ঘৰলৈ গুচি আহিব লগা হ'ল। তেনেকৈ আৰু 2019 চনতে বডগাঁও নেশ্যনেলত মেডেল পাইছিলোঁ, ইউথ জুনিয়ৰ 2টাতো গ'ল, আৰু 2019 লাষ্ট জানুৱাৰীত এনেকৈ খেলো ইণ্ডিয়াত চিলভাৰ পাইছিলোঁ খেলো ইণ্ডিয়া। আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা থকা সুগন্ধি বৃক্ষৰূপে পৰিচিত সাঁচি খেতিৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰে। মূলতঃ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ বহু পৰিয়ালে বাৰীৰ সাঁচি কেইজোপাৰ ওপৰতে ভৱিষ্যতৰ ৰঙীন সপোন দেখে। আপুনিও সাঁচি খেতিৰ জৰিয়তে মাথো কেইটামান বছৰৰ ভিতৰতে হ'ব পাৰে লাখপতি অথবা কোটিপতি। আমি যেটা আছো এতিয়া কাকজান অঞ্চল, যোৰহাট জিলাৰ এক অঞ্চল কাকজান অঞ্চল। কাকজান অঞ্চলৰ প্ৰায় কাকজান বুলি ক'লে ভুল হ'ব, তিয়ক সমষ্টি বুলি কওঁ। তিয়ক সমষ্টি বুলি ক'লে কাকজান, কলিয়াপানী, তামুলীচিগা, চেলেংহাট এনেকুৱা জেগাত কৃষক আৰু আপোনাৰ এই কৃষকৰ লগত জড়িত ব্যৱসায়, আমি ব্যৱসায়ী এজনক পৃথক কৰি নাৰাখোঁ। কৃষক এজনে ব্যৱসায়ী, তেওঁ যেতিয়া কিনা বেচা কৰে তেওঁ নিশ্চয় ব্যৱসায়ী হ'ব। আৰু কৃষক ব্যৱসায়ীসকলে প্ৰায় 80% মানুহেই পৰোক্ষ বা প্ৰত্যক্ষভাৱে চাষীৰ লগত জড়িত। আৰু এই সাঁচি বিক্ৰী কৰি পেলাই তেওঁলোকে যি অৰ্থ আহৰণ কৰে, সেয়া পৰিয়াল পোহপাল দিয়াৰ উপৰিও অন্যান্য সামাজিক কামতো তেওঁলোকে ব্যৱহাৰ কৰে। আমাৰ সমাজ গঠনত অন্ততঃ কাৰো ওচৰত হাত নপতাকৈ
চৰকাৰৰ ওচৰত ঋণ নোলোৱাকৈ বেংকবিলাকৰ ওচৰত ঋণ নোলোৱাকৈ চলি থাকিব পৰা ব্যৱস্থা এটা আছে। বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশসমূহত অগৰ নামেৰে পৰিচিত সাঁচি গছৰ বিশেষ চাহিদা আছে। অসমত উৎপাদিত সাঁচি গছৰ পৰা তৈয়াৰী বিভিন্ন সুগন্ধি তেলসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা অত্যাধিক। প্ৰায় 1908 চন মানৰে পৰাই এই সাঁচি গছৰ চাহিদা বিশেষভাৱে দেখিবলৈ পোৱা গৈছিল। ইংৰাজৰ শাসনকালত তেওঁলোকে মহল তৈয়াৰ কৰি সাঁচি গছৰ ব্যৱসায়ৰ নামত কৰ সংগ্ৰহ কৰিছিল। সেই সময়ৰ পৰাই বহু কৃষক ব্যৱসায়ীৰ একমাত্ৰ উপাৰ্জনৰ উৎস হৈ পৰিছে সাঁচি গছ। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত কিছু বছৰৰ পৰা চৰকাৰী আইন অথবা নিৰ্দেশনাৰ অভাৱত এই ব্যৱসায়ৰ ওপৰত হেন দৃষ্টি পৰিল অসাধু চক্ৰৰ। আনকি বন ধ্বংসৰ অভিযোগ তুলি সুকলমে ব্যৱসায় কৰাটো আহিল বাধা। শেহতীয়াকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশনাই পুনৰ আশাৰ ৰেঙনি আনিছে সাঁচি কৃষক আৰু ব্যৱসায়ীসকলৰ মাজলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি এটা নিৰ্দেশ দিছে সাঁচি ব্যৱসায় আৰু পৰিবহণৰ ক্ষেত্ৰত যি এটা ৰেহাই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰক্ষী মহাপৰিদৰ্শক মহোদয় আৰু ফৰেষ্টৰ উচ্চ স্তৰৰ বিষয়ববীয়ালৈ যি এটা নিৰ্দেশ প্ৰেৰণ কৰিছে, সি উজনি অসমৰ সকলো সাঁচিৰ লগত জড়িত খেতিয়ক, ব্যৱসায়ী আৰু অন্যান্য পৰোক্ষভাৱে জড়িত সকলোকে এটা আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। এয়া যোৰহাটৰ দৃশ্য। জিলাখনৰ বিভিন্ন প্ৰান্তত কৃষকৰ বাৰীত এতিয়া দেখিবলৈ পোৱা গৈছে সাঁচি গছৰ বাগিচা। একেদৰে জিলাখনৰ কাকজান অঞ্চলৰ প্ৰায় 80% লোকে এনেদৰে সাঁচি কৃষকৰ পৰা গছসমূহ ক্ৰয় কৰি আনি ঘৰে ঘৰে বিক্ৰী উপযোগী কৰি তোলে। এক প্ৰকাৰ পৰম্পৰাত পৰিণত হোৱা সাঁচি ব্যৱসায়ৰ জৰিয়তে অঞ্চলটোত গঢ়ি উঠিছে সাঁচি গছৰ পৰা অগৰৰ তেল তৈয়াৰ কৰা বহুকেইটা ক্ষুদ্ৰ উদ্যোগ। ফাৰ্মেণ্টেশ্যন কিমান দিন এতে গেলাই থাকে? এসপ্তাহ দুসপ্তাহ লাগে। এসপ্তাহ দুসপ্তাহ লাগে। কৰাৰ পিছত জাল দিয়া হয়। জাল দিয়া বুলি কয় জুই। হয়, এইটো এই মেচিনটোৰ কি নাম হয়? এইটো ডেক বুলি কয়। ডেক? আমি কমনচত আমি ডেক বুলি কওঁ। অঁ, আৰু এই ফৰেষ্ট লেভেলত কোল্ড ৰুম বুলি কয়। এইটো জুই কণ্টিনিউৱাছ প্ৰচেছত থাকিব লাগিব। মানে 24 ঘণ্টাই? 7 দিন থাকিব লাগিব। 7 ডেজৰ কাৰণে প্ৰথম দিয়া হয়। 7 ডেজত আপোনাৰ ইয়াত আমি সাধাৰণতে ভুচি ব্যৱহাৰ কৰোঁ। খুব ক্ৰুচিয়েল টাইমতহে মানে কাঠ ব্যৱহাৰ কৰোঁ। তাৰপিছত এইটো ইয়াৰ পৰা কি হয়, এইটো ভাপটো পাই ইয়াৰ পৰা ভেপৰাইজ হৈ যায়। এইটো বাষ্প হয়। বাষ্পৰ লগতে ইয়াৰ যিটো আপোনাৰ যিটো অইল কোৱালিটি, সেই অইলটো তাৰ লগতে ভেপৰাইজ হৈ পেলাই ইয়াত পৰে। ইয়াৰ পৰা আমি ফিল্ট্ৰেশ্যন কৰিম। এটা হেৰি আছে, ইয়াতে এইটো চিষ্টেম নাই হয় নে? আছে আছে কনডেনচাৰ। ইয়াত কনডেনচাৰ ঠাণ্ডা দিছে, ইয়াত ঠাণ্ডা পানী ৰানিং ৱাটাৰ বৈ থাকে। ইয়াৰ পৰা গৰম ৱাটাৰ পৰা গৈ গুচি যায়। এনেকে সি এনেকে হাতে কাটি এনেকে এনেকে চুচি দিয়ে। হাতত লাগি যায় ন তেলবোৰ, এনেকে চুচি দিয়ে। সমান্তৰালভাৱে কৃষকসকলৰ মাজত, সাঁচি ব্যৱসায়ীসকলৰ মাজত আৰু এটা কথা বিশেষভাৱে চৰ্চা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে আৰক্ষী অধীক্ষক অথবা বন বিষয়ালৈ নিৰ্দেশনা জাৰি কৰাৰ বিপৰীতে যদি এই ক্ষেত্ৰত এক আইন তৈয়াৰ কৰিলেহেঁতেন, তেন্তে অসম চৰকাৰে এই ব্যৱসায়ৰ জৰিয়তে যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। এতিয়া প্ৰশ্ন হয় যে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি ব্যৱস্থা ল'ব অসম চৰকাৰে আৰু কেনেধৰণে উপকৃত কৰিব সাঁচি ব্যৱসায়ীসকলক, সাঁচি কৃষকসকলক। ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও কোভিড-19ৰ উদ্বেগজনক পৰিস্থিতি। কিন্তু ইয়াৰ মাজতো আহিছে বহু ভাল খবৰ। দৈনিক আৰোগ্য লাভ কৰিছে বহু কোভিড ৰোগীয়ে। কোভিড জয় কৰি ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিছে বহুজন। মঙলবাৰে কোভিড জয় কৰি ঘৰলৈ উভতিল চাবুৱাৰ
দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ দেৱগোস্বামী ৯৫ বছৰীয়া সত্ৰাধিকাৰজনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে যোৱা ১৪ জুলাইত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল। সত্ৰাধিকাৰগৰাকী মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল। কোভিডত আক্ৰান্ত হৈও মানসিক শক্তি আৰু উদ্যম সাহস দেখি আচম্বিত অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে সকলো ক্ষেত্ৰতে সাফল্যমণ্ডিত হয়, জয়যুক্ত হওক, ইয়াৰ প্ৰধান চিকিৎসক ডাঙৰীয়া মহোদয়কে মুখ্য কৰি বাকী সহকাৰীসকল, নাৰ্ছ শিক্ষকসকল আৰু কৰোণা যিসকল আৰোগ্য ইয়াৰ কাৰণে যিবোৰ নিযুক্তি হৈছে তেওঁলোকৰ কোনো যাতে অভাৱ একো অসুবিধা নহয় আৰু যিমানবিলাক যাতে আহে চব যাতে ভাল হৈ যাওক তাকে কামনা কৰি মই আপোনালোকৰ পৰা কৃতজ্ঞ। আনহাতে চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হোৱা ধেমাজিৰ চিলাপথাৰৰ ৯৫ বছৰীয়া এগৰাকী মহিলাও সম্পূৰ্ণ সুস্থ হৈ ২৪ জুলাইত ঘৰলৈ উভতি যোৱাৰ কথা অৱগত কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। বাচন দেউৰী নামৰ মহিলাগৰাকী ১৭ জুলাইত কোভিড ৱাৰ্ডত ভৰ্তি হৈছিল। এই ইতিবাচক খবৰে স্বাভাৱিকতে সকলোকে উৎসাহিত কৰি তুলিছে। অহাৰ দিনা যদিও অকণমান তেওঁ সংকটত আছিলে, কিন্তু তেখেতৰ বহুত কোঅপাৰেশ্যন আছিলে আৰু মেণ্টেলি তেওঁ বহুত ষ্ট্ৰং। কেজুৱেলিটিৰ পিছত তেওঁক চিধা আমি ইয়ালৈকে আনিলোঁ, ভাবিলোঁ যে ICU দৰকাৰ হ'ব বা বয়সটোৰ কাৰণে, কিন্তু আল্টিমেটলি তেওঁ খুব ভাল ষ্টেণ্ড দিলে। ইয়াতে তেওঁ ইমান দিন থাকিলে, সকলোবোৰ তেওঁৰ যিখিনি আনুষংগিক লৈ আহিছিলে আটাইখিনি চব ঠিক ঠাক হৈ গ'ল। লগত তেওঁ প্ৰেছাৰ আছিলে, ডায়েবেটিক আছিলে, কিন্তু সকলোবোৰ নিয়ম তেওঁ ইমান ভালকৈ মানিলে যে আটাইখিনি তেওঁ অতিক্ৰম কৰি আজি আমি অতি আনন্দিত যে তেওঁক আমি এনেকৈ ছুটি দিব পাৰিছোঁ। মই ভৰিত সানি পেলাই কেজ নোৱাৰাত যাই মেডিকেল যাব লগা বাধ্য হ'ল। মেডিকেলত থাকি তাতেই মেডিকেলত তেজ বন্ধ কৰি ভৰিখন হেৰুৱাব লগা হৈ গ'ল। মাহদিনমান থাকি পেলাই মাহদিন থকাৰ পিছত ভৰিখন হেৰুৱালোঁ। এতিয়াতো আপুনি সকলো কামেই কৰিব পাৰে। সকলো কামেই এতিয়া সকলো কাম ধৰক ভাইহঁতে মোক বেলেগকৈ দিয়াৰ পাছত মই নিজে কৰ্ম দি তিনিটাক আমি ডাঙৰ দুটাক পালন হৈ ইটানক বুলি খেতি কৰি পেলাই কৰ্ম কৰি খাই আছোঁ। আপুনি বাঁহ বেতৰ কাম কৰিব জানে? বাঁহ বেতৰ কাম জানো। আপোনাক দেখিছোঁ গোবৰৰ ভাৰো কঢ়িয়াই নিয়ে। ঘৰ চব কৰোঁ। অলপ আগতে দেখিলোঁ আপুনি ফুৰিবও গৈছিলে। গোটাই কৰে আৰু আমাৰ অসুবিধা নহয়? অসুবিধাটো কাৰণ ধৰি হ'লে চলি সেইটো অভ্যাস হৈ গ'ল। আপুনি এতিয়াও ধান কাটিব যায়নে পথাৰত? এতিয়াও ধান কাটিবই পাৰোঁ। আৰু জীৱনৰ বিয়লি বেলাটো এতিয়া আনৰ ওপৰত ভৰসা নকৰাকৈ নিজেই কৰি গৈছে নিজৰ সকলো কাম কাজ।
80 বছৰ বয়সতো এতিয়া আজৰি সময়ত বাবুল দাসে ডলা, কুলা, চালনী, জাকৈ, খালৈ আদি বনাই বিক্ৰী কৰিবলৈ লৈ যায় বজাৰলৈ। আৰু এইসমূহ সামগ্ৰী বজাৰত বিক্ৰী কৰি উপাৰ্জনো কৰি আহিছে বাবুল দাসে। 80 বছৰ বয়সতো এখন ভৰিৰে আপুনি মই কল্পনা কৰিব নোৱাৰাকৈ জীৱন উপভোগ কৰি গৈছে বাবুল দাসে। বাবুল দাস বৃহত্তৰ অঞ্চলটোৰ বাবে হৈ উঠিছে প্ৰেৰণা তথা আদৰ্শস্বৰূপ। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি একান্ত মনোবল আৰু প্ৰবল ইচ্ছা শক্তিৰে চলাই নিছে জীৱন যাত্ৰা। কৰোনা বিৰোধী যুদ্ধখনত চৰকাৰ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবৰ কাৰণে লখিমপুৰত আগবাঢ়ি আহিছে মাৰোৱাৰী যুৱ মঞ্চ লখিমপুৰ শাখা। কোভিড-19 সংক্ৰমণৰ ভয়াৱহ ৰূপৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাত বলবৎ হৈছে কাঢ়া নীতি নিৰ্দেশনা। ইয়াৰ মাজতে কোভিডৰ বিৰুদ্ধে এই যুঁজখনত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ লগত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠান। আৰম্ভ কৰিছে সজাগতামূলক কাৰ্যসূচী, যাতে কোভিডক পৰাস্ত কৰিব পাৰি। মাৰোৱাৰী যুৱ মঞ্চ লখিমপুৰ শাখাই স্বাস্থ্যকৰ্মীসকলক লৈ স্বাস্থ্য বিভাগৰ সহযোগিতাত এক সজাগতামূলক অভিযান হাতত লৈছে। লগতে প্ৰতিষেধক প্ৰদান শিবিৰো অনুষ্ঠিত কৰি সন্মুখৰ পৰাই নামি পৰিছে কোভিড যুদ্ধত। লখিমপুৰ নগৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যোৱা 15 দিনে একেৰাহে প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰি বৰ্তমানলৈকে বহু লোককে উপকৃত কৰিছে। মাৰোৱাৰী যুৱ মঞ্চ লখিমপুৰ শাখাৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিষেধক প্ৰদান শিবিৰত এতিয়ালৈকে 6,690 জন লোকক কোভিড টীকা দিয়া হৈছে। এই অভিযান জিলাখনত সম্পূৰ্ণ টীকাকৰণ নোহোৱা পৰ্যন্ত চলি থাকিব বুলিও সংস্থাটোৱে জানিবলৈ দিছে। আমাৰ ভেকচিনেশ্যন কেম্পৰ বাহিৰে আমাৰ এম্বুলেন্স ছাৰ্ভিচ আছে, ডেড বডি ছাৰ্ভিচ আছে, অক্সিজেন চিলিণ্ডাৰ, যি মানে এতিয়া চবতকৈ মহত্বপূৰ্ণ। অক্সিজেন চিলিণ্ডাৰ আগতে আমাৰ ওচৰত 11টা আছিলে আৰু 14টা আমি কিনি পিনি 25টা এতিয়া অক্সিজেন চিলিণ্ডাৰ আছে। এইটো 24/7 আমি ছাৰ্ভিচ দি আছোঁ। কোভিডৰ কাৰণে স্পেচিয়েলি বিশেষভাৱে আপোনালোকে সাজু হৈ আছে? একদম ৰেডি।